ডিমা হাছাও যাত্ৰাৰ কিছু বৰ্ণনা। সৰুৰে পৰা পাহাৰ পৰ্বত, সেউজীয়া হাবি জংঘল, অকুৱা পকুৱা আলিবাটে আকৰ্ষণ কৰি আহিছে। পাহাৰৰ প্ৰতি বহুত দুৰ্বলতা। প্ৰকৃতিৰ মাজত সময় কটাব পাৰিলে সদায় সুখী অনুভৱ কৰোঁ। কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ যদিও যেতিয়াই সুবিধা পাওঁ প্ৰকৃতিৰ বুকুত অলপ সময় জিৰণি লোৱাৰ উদ্দেশ্যে অথবা অফিচৰ কামৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ। দুকুৰি বয়সত প্ৰথমবাৰৰ বাবে অসমৰ একমাত্ৰ পাৰ্বত্য চহৰ হাফলঙলৈ যোৱাৰ সৌভাগ্য হ'ল। স্থানীয় ডিমাচা ভাষাত হাফলঙৰ অৰ্থ হ'ল এণ্ট হিল। সাগৰীয় উচ্চতাৰ পৰা ৩,১৭০ ফিট উচ্চতাত এই চহৰখনক পূবৰ ছুইজাৰলেণ্ড বুলিও কোৱা হয়। হাফলং কিয় বিখ্যাত বুলি ক'লে উত্তৰটো হ'ল জাতিংগা। জাতিংগাৰ পৰিভ্ৰমী চৰাই চাবলৈ দেশী বিদেশী বহু পৰ্যটকৰ সমাগম হয় অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত। প্ৰবাদ আছে যে এই পৰিভ্ৰমী চৰাইবোৰ জাতিংগালৈ আহি বছৰৰ সেই বিশেষ সময়খিনিত আত্মহত্যা কৰে। সেয়েহে মোৰো খুব চৰাইবোৰ চোৱাৰ হেঁপাহ আছিল। কিন্তু বছৰৰ এক নিৰ্দিষ্ট সময়ত চৰাইবোৰ অহা হেতুকে দেখা নাপালো। হাফলং সঁচাই খুব সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এখন ঠাই। ৰূপৰ তুলনা নাই। গুৱাহাটী মহানগৰীৰ পৰা ৩৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত হাফলং নিজৰ গাড়ীৰে প্ৰায় ৭ ঘণ্টা সময় আৰু ৰেলেৰে ৫ ঘণ্টা ২০ মিনিটমান সময় লাগে। আমি অৱশ্যে নিজৰ গাড়ীৰে হাফলঙলৈ বুলি ৰাওনা হৈছিলো। প্ৰথমবাৰৰ কাৰণে ধুনীয়া ঠাই চোৱাৰ হেঁপাহেই বেলেগ। কত যে কল্পনালৈ গাড়ীত বহিছিলো, সপোনবোৰ যেন হাতৰ মুঠিতহে আছিল। গাড়ীত ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত শুনি শুনি আগবাঢ়িছিলো। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাবতি। হাফলঙলৈ যোৱা গোটেই ৰাস্তাটোৰ দুয়োকাষে কহুৱা বনে আমাক হাত বাউল দি মাতিছিল। মৃদু মৃদু বতাহত কঁপি আছিল অশান্ত কহুৱা বনবোৰ। দুপৰীয়া আহাৰৰ বাবে আমাৰ বাহন মাইবঙৰ এখন হোটেলত ৰলগৈ। দুপৰীয়া কুকুৰাৰ মাংস আৰু মাছেৰে আহাৰ তৃপ্তিৰে গ্ৰহণ কৰি হাফলঙলৈ বুলি ৰাওনা হৈছিলো। সন্ধিয়া হোৱা পৰত হাফলঙৰ নাথাও হোমষ্টে নামৰ এটা ধুনীয়া হোমষ্টেত উপস্থিত হৈছিলোগৈ। আমি বৰ্তমান আছো নাথাও হোমষ্টেৰ ডাইনিং হলত। ভাগৰে হেঁচা মাৰি ধৰিছিল যদিও ৰুমত গা পা ধুই ডাইনিং হললৈ বুলি ওলাই আহিছিলো গৰম চাহ একাপ খোৱাৰ উদ্দেশ্যে। ইতিমধ্যে ঠাণ্ডা নামিছিল সৰু পাহাৰীয়া চহৰখনলৈ। ফিৰফিৰীয়া বতাহজাকে আমাক কঁপাই তুলিছিল। পাহাৰীয়া ঠাইখনৰ এটা বিৰাট ধুনীয়া হোমষ্টে সন্ধিয়া গৰম চাহ আৰু পকোৰাৰ সৈতে কথা পাতিছিলো। ডিমাচাসকলৰ স্থানীয় সুৰা জুদিমাৰো সোৱাদ ললো। পাহাৰীয়া ঠাইখনৰ ৰূপৰ বৰ্ণনা অতুলনীয়। স্থানীয় পৰম্পৰাগত খাদ্য হিচাপে পোৱাৰ জলপান বেৰুণ, সৰু আলুগুটি ভজা আৰু শুকান মাছৰ ভাজি খাইছিলো। বৰা চাউলেৰে বনোৱা এবিধ জলপানক স্থানীয় ভাষাত বেৰুণ বুলি কয়। সৰুতে কলপাতত ৰবাব টেঙা জলকীয়া সানি খোৱা মনত পৰে। নাথাও হোমষ্টেত পুৰণা স্মৃতি ৰোমন্থন কৰি কৰি ৰবাব টেঙা, তেতেলী টেঙা আৰু কৰ্দৈ টেঙাৰ জুতি লৈছিলো। অসম তথা উত্তৰ পূৰ্বাঞ্চল সঁচাই ভগৱানৰ আশীৰ্বাদ স্বৰূপ। কিহৰ লগত তুলনা কৰিম, স্বৰ্গপুৰীহে যেন। আমাৰ দায়িত্ব এনে ঠাইবোৰ ভালকৈ ৰাখো যাতে। প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক ওতঃপ্ৰোত। প্ৰকৃতি অবিহনে আমি জীয়াই থাকিব নোৱাৰো।